বন্ধু বান্ধৱীসকল মোৰ দীপাৰ পাকঘৰলৈ আপোনালোকক স্বাগতম জনাইছো। মই আজি ৰান্ধিবলৈ ওলাইছো মধু ফুলেং, আলু আৰু ভাঙুন মাছ। মই আলু কেই পিস কাটি লোৱা অকনমান মিডিয়াম সাইজৰ আলু কেই পিস কুকাৰ এটাত বইল কৰি লম। এই কেৰাহীখনত বনাই খুব ভাল লাগে। এই কেৰাহীখন লোহাৰৰ যে সেইটো কাৰণে মানে খুব ভাল লাগে খনত বনাই। গতিকে ইয়াতে মই তেল দি লৈ তেলখিনি গৰম হোৱালৈকে অলপ ৰখিম। তাৰ পিছত মই এই নিমখ হালধি সানি থোৱা ভাঙুন মাছখিনি ফ্ৰাই কৰি লম। মাছখিনি পিছত ধুনীয়াকৈ ফ্ৰাই কৰি লম। ফ্ৰাই কৰা হৈ গৈছে। আহি দিম এইকেইটা। এতিয়া মই সেই মাছ ভাজা তেলখিনিতে কেইটামান বগা সৰিয়হ দি দিছোঁ। তাৰপিছত কেইটামান পিচি মধু ফুলেং পাতখিনি দি দিছোঁ। ইমান সোনকালে জ্বলি গৈছে। এইখিনিতে নিমখ দিছোঁ। যদি কমি যায় বা নিমখটো নিজৰ জোখত দি ল'লে হ'ল। আৰু আলু ফ্ৰাই লোৱা আলু কেই পিচ মই হাতেৰে ভাঙি ল'লোঁ। ভাঙি লৈ ইয়াত মিলাই দিছোঁ। এতিয়া ইয়াত ভাজা হ'লে মই ইয়াত গৰম পানী যোগ কৰি দিম। হৈ গ'ল। এতিয়া মই ইয়াত 1 গিলাচ 1.5 গিলাচমান জোখৰ গৰম পানী দি দিম। এতিয়া মই আপোনাৰ 1 গিলাচমান জোখৰ গৰম পানী ইয়াত যোগ কৰি দিছোঁ। যাৰ যিমানটো দৰকাৰ সিমানটো দিলেই হ'ল। আৰু বৰ বেছি পনীয়াও হ'ব নালাগে, বৰ বেছি ডাঠো হ'ব নালাগে। আৰু অকণমান ইয়াত পানী মই যোগ কৰি দিম। 1.5 গিলাচমান পানী দি দিছোঁ, কাৰণ উতলিব লাগিব। আৰু উতলিলে মাছ কেই পিছো ইয়াত দি দিম। গোন্ধটো যে ইমান ধুনীয়া হৈছে নহয়। এতিয়া তৰকাৰীটো উতলি আহি গৈছে। গতিকে মই মাছকেইটা ইয়াত দি অকণমান জুইটো কম ফ্লেমত দি 5 মিনিটমান সিজিবলৈ দিম। এয়া 5 মিনিটৰ পিছত হৈ গ'ল। আৰু এতিয়া ইয়াত মান ধনিয়া অকণমান ছটিয়াই। এতিয়া মোৰ মধু ফুলেং আৰু মাছৰ তৰকাৰী ৰেডি। মাছ আৰু মধু ফুলেং আলু ৰেডি। ৰংটো দেখিছেনে ইমান ধুনীয়া হৈছে। খাবলৈ কিন্তু বৰ সোৱাদ লাগিব। ভাল পালে আপোনালোকে ৰেচিপিটো চাই যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। আজি এয়া মোৰ মধু ফুলেং মাছৰ তৰকাৰী আৰু মোৰ থালিখন ৰেডি।